অন্ধকাৰত ডুব গ'ল টিংখাঙৰ কদমনি গাঁও কাৰণ গাঁওখনলৈ নিশা আহিল চোৰ আৰু চোৰ অহাৰ পাছৰে পৰাই গাঁওখনত নাই বিদ্যুৎ গাঁওখনত সংঘটিত হয় এক চুৰিকাণ্ড চোৰে লৈ যায় গাঁওখনৰ বিদ্যুৎ ট্ৰেন্সফৰ্মাৰৰ ভিতৰত থকা সকলোবোৰ সা সৰঞ্জাম যাৰ বাবে এতিয়া প্ৰায় 50-60টা বাসগৃহত বিদ্যুৎ যোগান বন্ধ হৈ পৰিছে ইতিমধ্যে গাঁওবাসীয়ে বিভাগীয় কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিছে আনহাতে চোৰক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে গাঁওবাসীয়ে আজি মানে আমাৰ যোৱাৰাতি প্ৰায় 12 মান বজাত দুৰ্বৃত্ত আহি পিনে বহু নিকৃষ্ট কাণ্ড কৰি গ'ল আমাৰ যি বিদ্যুৎ পৰিবাহী যেটো ট্ৰেন্সফৰ্মাৰ আমাৰ প্ৰায় দুখন গাঁও সংযোগী যি ট্ৰেন্সফৰ্মাৰ আছিল সেই ট্ৰেন্সফৰ্মাৰটোৱে উঠাই লৈ গুচি গ'ল এনে নিকৃষ্ট কাণ্ড কৰা যি দুৰ্বৃত্ত সঁচাই বৰ অমানৱীয় কাণ্ড কৰিছে আমি নিশ্চয় মানে গাঁওবাসী হিচাপে বৰ মানে নিকৃষ্ট কাণ্ড বুলি আমি অনুভৱ কৰিছোঁ আৰু যাতে এই যি দুৰ্বৃত্তই এনে ধৰণৰ কাম কৰিছে তেওঁলোকক যাতে আমাৰ প্ৰশাসনে তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰে তাকে আমি আশা ৰাখিছোঁ ৰাজগড়ৰ পৰা মিৰান ইছলাম দৈনিক অগ্ৰদূত ডিজিটেল